বহিৰাজ্যত সন্ধানহীন মৰাণৰ সমীপৰ বামুণবাৰী এজন চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা বহিৰাজ্যত কৰ্মৰত পত্নীক লগ কৰাৰ লগতে নিজেও কাম কৰিব বুলি যাত্ৰা কৰিছিল বহিৰাজ্যলৈ। বহিৰাজ্যত সন্ধানহীন মৰাণৰ সমীপৰ বামুণবাৰী এজন চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা কেৰেলাত কৰ্মৰত পত্নীক লগ কৰাৰ লগতে নিজেও কাম কৰাৰ উদ্দেশ্য লৈ বহিৰাজ্যলৈ ঢাপলি মেলিছিল বামুণবাৰী আৰক্ষী চকী অন্তৰ্গত ২ নং জামুগুৰি নিবাসী তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণবাৰী আঞ্চলিক সমিতি সভাপতি অমিৰ তিৰ্কী। কেৰেলালৈ ৰেলেৰে গৈ থকা অৱস্থাত আটবাটতে সন্ধানহীন হৈ পৰে যুৱকজন। ইয়াৰ পিছতে এতিয়া হুৱাদুৱা লাগিছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত। শনিবাৰে তেজপুৰত চাকৰি ইণ্টাৰভিউ দিবলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু তেজপুৰলৈ নগৈ কেৰেলালৈ যোৱা বুলি পৰিয়ালক অৱগত কৰে অমিৰ তিৰ্কীয়ে। প্ৰায় ৫ বছৰ ধৰি কেৰেলাত কৰ্মৰত পত্নীক লগ কৰা কথা আৰু নিজেও কাম কৰা কথা আছিল যুৱকজনৰ। ইয়াৰ পাছতে দেওবাৰৰ পৰা মোবাইল অফ হৈ পৰে। ৰেলত একেলগে যোৱা টিংখাঙৰে এজন যুৱকে অন্ধ্ৰ প্ৰদেশৰ বিজয়বাড়া জংচনৰ পৰা অমিৰ তিৰ্কীক বিচাৰি পোৱা নাই বুলি কোৱাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত। আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অমিৰ তিৰ্কীক বিচাৰি যোগাযোগ কৰিছে বিভিন্ন ঠাইত। ইতিমধ্যে এই সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে পৰিয়ালৰ লোকে। কোনোবাই সন্ধান পালে 7994038594 অথবা 7086375619 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমাৰ বামুণবাৰী আঞ্চলিকৰ সভাপতি অমিৰ তিৰ্কীৰ দদায়েকে মোক ফোন কৰি ক'লে যে এই আপোনালোকৰ সংগঠনৰ লগৰ মানে যোৱা 15 নৱেম্বৰ 2024 তাৰিখে এই 2 নং জামুগুৰিৰ পৰা ডিব্ৰুগড় বাণীপুৰ পৰা কেৰেলালৈ যাত্ৰা কৰি আছিলে। আমাৰ যিমানে অসমৰ পৰা বহিৰাজ্যত কৰ্মৰতভাৱে গৈ আছে, যিমানে যুৱক যুৱতী আমাৰ আদিবাসীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী আজি বিভিন্ন ৰাজ্যত কৰ্মসূত্ৰে গৈছে, তো মই একেটাকে অনুৰোধ কৰিব বিচাৰিম যে এই ল'ৰাটো আমাৰ এই অমিৰ তিৰ্কী য'তেই আছে ল'ৰাটো কোনোবাই যদি চিনি পায় আৰু কোনো ৰকমৰ সন্ধান পায় তেন্তে এই পৰিয়ালটিৰ লগত মানে যোগাযোগ কৰিব বুলি মই বিনম্ৰতাৰেভাৱে মই অনুৰোধ জনাইছোঁ। তেখেতে ফোন কৰিলে আৰু কৈছে যে নহয় মইতো তাত নাই যোৱা, মই কেৰেলালৈ গৈছোঁ, গতিকে এইফালে বোৱাৰীও বহুত দিন অহা নাই, তাকো অলপ চাই ল'ম আৰু ঘৰখন চলাবৰ কাৰণে অলপ অসুবিধা হৈছে, পইচা পাতিবিলাক নাই, সেইকাৰণে মই গৈ আহিম বাৰু এইবিলাক কৈ কিনে তেখেতে গুচি গ'ল। তো ট্ৰেইনতে তাৰ চিনাকি হ'ল আমাৰ গাঁৱৰে এজন, তাৰ ল'ৰা আৰু ইয়াৰ ছোৱালী অমিৰৰ ছোৱালীৰ লগতে পঢ়ে, সেইকাৰণে স্কুলত সিহঁতি লগ ভাগ হৈছিলে আৰু চিনাকি হৈছে। যেতিয়া ট্ৰেইনত পালে তেতিয়া আৰু সুধিছে নহয় ক'ত যাবি, নাই আমুক তামুক এনেকুৱা কথা পাতিলে। সেইভাগে থাকিলে দুইজন ট্ৰেইনতে। সেই তাৰ লগৰজনে ফোন কৰিলে, তেতিয়াহে আমি ঘৰবিলাক আমি গম পাওঁ কি মানে মানুহজন সন্ধানহীন হৈ আছে, গতিকে আমি কিবা এটা কৰিব লাগে পৰিয়াল বুলিকে আমি এপ্লিকেশ্যন কৰিলোঁ আমাৰ বামুণবাৰী থানাতে। থানাও আমাক একবাৰ ক'লে যে এইটো আমি নল'ম বুলিকে ক'লে। আমি ৰিকুৱেষ্ট কৰিলোঁ কেলে নাই, আপোনালোকে থানা হয় যেতিয়া নেকি পাব্লিক জনতাক সহায় কৰিবৰ কাৰণে, তো গতিকে এপ্লিকেশ্যনটো ল'লে। তেখেতে আমাৰ আশা আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ আমাৰ বামুণবাৰী আঞ্চলিকৰ প্ৰেছিডেণ্ট আছিল।